সমাজবাদী যুৱজন সভা ইউথৰ ষ্টেট প্ৰেচিডেণ্ট মই অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ সবকে ইয়াৰ পৰা উল্লাস জনাইছোঁ, শুভকামনা জনাইছোঁ। সকলোকে হেপী নিউ ইয়াৰ যাচিছোঁ অসমবাসী ৰাইজলৈ। অসমখন যাতে আৰু আগুৱাই যাওক, অসমখনত যাতে শান্তি অটুট থাকক তাৰেই কামনা কৰিছোঁ নতুন বছৰত। আৰু নতুন বছৰ বুলি কালি আপোনালোকে ফোন কৰিছিল, কিন্তু কালি মোৰ অলপ চৰ্দি জ্বৰ হৈ থকাৰ কাৰণে আপোনালোকক সময় দিব নোৱাৰিলোঁ। সেইটো কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আজি আপোনালোকক লগ ধৰিলোঁ। আজি বছৰৰ ছেকেণ্ডটো দিন 2 জানুৱাৰী। সকলোকে মই শুভেচ্ছা জনাইছোঁ। আমাৰ ষ্টেট প্ৰেচিডেণ্ট আব্দুল আজিজ ডাঙৰীয়া XMLA তেওঁ সকলোকে শুভেচ্ছা জনাইছে। আৰু মই ইউথৰ প্ৰেচিডেণ্ট সমাজবাদী পাৰ্টীৰ আমি অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বৰ্ষত। সমাজবাদী পাৰ্টীৰ ষ্টেট প্ৰেচিডেণ্ট ইউথৰ যুৱজন সভা বুলি কয়, যেনেকৈ আমাৰ কংগ্ৰেছৰ ইউথ কংগ্ৰেছ, তেনেকৈ আমাৰ সমাজবাদী যুৱজন সভা ইউথ। মোৰ নাম আজহাৰুদ্দিন আহমেদ, ষ্টেট প্ৰেচিডেণ্ট হয়। 11 জানুৱাৰীত আমাৰ এটা প্ৰগ্ৰাম আছে। আমাৰ অসমৰ 34টা ডিষ্ট্ৰিক্টৰ সকলোৱে নগাঁৱত একত্ৰিত হৈ ইয়াতে জইনিং কাৰ্যসূচী এটা আছে 11 জানুৱাৰী। তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আৰু গোলাঘাটৰ আমাৰ আমাৰ তন্ময় বাইলুং ডাঙৰীয়া আমাৰ সমাজবাদী পাৰ্টীত জইন কৰিছে। গোলাঘাটৰ তেওঁ প্ৰেচিডেণ্ট আছিল কংগ্ৰেছৰ। আৰু আপোনাৰ 11 তাৰিখে আমাৰ এটা কাৰ্যসূচী হ'ব পঞ্চায়ত ভৱন যে আছে আমাৰ এই চাৰ্কিট হাউচৰ ওচৰত, তাতে এটা অল আসামৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহি পেলাই যোগদান কৰিব। আৰু সেইদিনাখনেই ডিষ্ট্ৰিক্টবিলাকৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী নিযুক্ত দিয়া 11 জানুৱাৰী শনিবাৰ হৈছে।